চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। NPS-ত 14% দৰমহা কৰ্তন কৰা হ'ব। ইতিমধ্যে বাজেটত ঘোষণা কৰিছে কোনসকল কৰ্মচাৰীৰ এই 14% NPS-ত কৰ্তন কৰা হ'ব, লগতে কেতিয়াৰ পৰা কৰ্তন কৰা হ'ব, কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ NPS-ত অৱদান 10%ৰ পৰা 4% বৃদ্ধি কৰি 14% কৰা হৈছে। এই খবৰ ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু 1 এপ্ৰিল 2025ৰ পৰা NPS-ৰ এই 14% কৰ্তন কাৰ্যকৰী হ'ব। অৰ্থাৎ 1 এপ্ৰিল 2025ৰ পৰাহে এই 14% কৰ্তন কৰা হ'ব। আৰু কোনসকল কৰ্মচাৰী, ইয়াত চৰকাৰী কৰ্মচাৰীসকলৰ কথা কোৱা হোৱা নাই, ইয়াত বেচৰকাৰী কৰ্মচাৰীসকলৰ কথা কৈছে। বেচৰকাৰী লগতে ব্যক্তিগত খণ্ডত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ NPS-ত অৱদান 10%ৰ পৰা 14%লৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে 14% পৰ্যন্ত NPS-ত কৰ্তন কৰাব পাৰিব। এয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নহয়। এয়া আছিলে আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।